পৃথিৱীত এনে কিছু প্ৰাণী আছে যিসমূহৰ টোপনিৰ ধৰণ বহু পৃথক। এই প্ৰাণীকেইটাৰ আচৰণ দেখি হতবাক হৈ পৰিব আপুনি। মানুহৰ দৰে সকলো প্ৰাণীয়ে প্ৰতিনিশা 8 ঘণ্টা টোপনি নাযায় অথবা যাব নোৱাৰে। জলজ জীৱ আৰু শিকাৰুৰ পৰা পলায়ন কৰা বন্যপ্ৰাণীবোৰে শক্তি ঘূৰাই আনিবলৈ আৰু সুস্থ হ'বলৈ সম্ভৱ হ'লে টোপনি যাবলৈ নিজৰ শৰীৰটোক খাপ খুৱাই লৈছে। কিছুমান নিদ্ৰাহীন কৌশল সুৰক্ষাৰ ওপৰত ভিত্তি কৰি, আন কিছুমান পৰিৱেশ বা ইয়াৰ বিশেষ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। এই প্ৰাণীসমূহৰ ভিতৰত আছে ডলফিন। ডলফিনে নিজৰ মগজুৰ আধা অংশ বন্ধ কৰি জিৰণি লয়, আনহাতে আন আধা অংশ সজাগ হৈ থাকে যিকোনো সম্ভাৱ্য বিপদৰ প্ৰতি চকু ৰাখিবলৈ। এই কাম কৰাৰ লগে লগে ডলফিনে পানীৰ ওপৰত পৰি থাকিব আৰু লগিং নামেৰে জনাজাত আচৰণ কৰিব। শুক্ৰাণুডিমি। শুক্ৰাণুডিমি সম্পূৰ্ণৰূপে শুই থাকিব পাৰে। বেলেগতকৈ ব্যতিক্ৰম শুক্ৰাণুডিমিৰ আচৰণসমূহ। হাতী। হাতীয়ে প্ৰতিদিনে মাত্ৰ 2 ঘণ্টামান টোপনি পৰিচালনা কৰে। দিনটোৰ ভিতৰতে এটা সময়ত কেইমিনিটমানৰ বাবে মূৰ দুপিয়াই ৰখাৰ প্ৰৱণতা থাকে হাতীৰ। মকৰা। কিছুমান বিশেষ ধৰণৰ গোলক বোৱা মকৰাবোৰে ইয়াৰ বাবে কেৱল আমনি নকৰে। ইহঁতৰ শৰীৰৰ ঘড়ীবোৰে 17, 18 বা 19 ঘণ্টাৰ চক্ৰ অনুসৰণ কৰে। বিজ্ঞানীসকলো ঠিক নিশ্চিত নহয় যে এই সম্পূৰ্ণ বেলেগ শৰীৰৰ ঘড়ীটোৰ সৈতে মকৰাটোৰ অস্তিত্ব কেনেকৈ হ'ব পাৰে। বিজ্ঞানীসকলো নিশ্চিত নহয় যে এই সম্পূৰ্ণ বেলেগ শৰীৰৰ ঘড়ীটোৰ সৈতে মকৰাটোৰ অস্তিত্ব কেনেকৈ হ'ব পাৰে। ৱালৰাছ। ৱালৰাছৰ প্ৰায় যিকোনো ঠাইতে শুব পৰা ক্ষমতা থাকে, আনকি সাগৰতো। জিৰণি নোলোৱাকৈ একেৰাহে 84 ঘণ্টালৈকে সাঁতুৰিব পাৰে ৱালৰাছ। ডলফিন। ডলফিনে নিজৰ মগজুৰ আধা অংশ বন্ধ কৰি জিৰণি লয়, আনহাতে আন আধা অংশ সজাগ হৈ থাকে যিকোনো সম্ভাৱ্য বিপদৰ প্ৰতি চকু ৰাখিবলৈ। এই কাম কৰাৰ লগে লগে ডলফিনে পানীৰ ওপৰত পৰি থাকিব আৰু লগিং নামেৰে জনাজাত আচৰণ কৰিব। শুক্ৰাণুডিমি। শুক্ৰাণুডিমি সম্পূৰ্ণৰূপে শুই থাকিব পাৰে। বেলেগতকৈ ব্যতিক্ৰম শুক্ৰাণুডিমিৰ আচৰণসমূহ। শুক্ৰাণুডিমি। শুক্ৰাণুডিমি সম্পূৰ্ণৰূপে শুই থাকিব পাৰে। বেলেগতকৈ ব্যতিক্ৰম শুক্ৰাণুডিমিৰ আচৰণসমূহ। হাতী। হাতীয়ে প্ৰতিদিনে মাত্ৰ 2 ঘণ্টামান টোপনি পৰিচালনা কৰে। দিনটোৰ ভিতৰতে এটা সময়ত কেইমিনিটমানৰ বাবে মূৰ দুপিয়াই ৰখাৰ প্ৰৱণতা থাকে হাতীৰ। মকৰা। কিছুমান বিশেষ ধৰণৰ গোলক বোৱা মকৰাবোৰে ইয়াৰ বাবে কেৱল আমনি নকৰে। ইহঁতৰ শৰীৰৰ ঘড়ীবোৰে 17, 18 বা 19 ঘণ্টাৰ চক্ৰ অনুসৰণ কৰে। বিজ্ঞানীসকলো ঠিক নিশ্চিত নহয় যে এই সম্পূৰ্ণ বেলেগ শৰীৰৰ ঘড়ীটোৰ সৈতে মকৰাটোৰ অস্তিত্ব কেনেকৈ হ'ব পাৰে। বিজ্ঞানীসকলো নিশ্চিত নহয় যে এই সম্পূৰ্ণ বেলেগ শৰীৰৰ ঘড়ীটোৰ সৈতে মকৰাটোৰ অস্তিত্ব কেনেকৈ হ'ব পাৰে। ৱালৰাছ। ৱালৰাছৰ প্ৰায় যিকোনো ঠাইতে শুব পৰা ক্ষমতা থাকে, আনকি সাগৰতো। জিৰণি নোলোৱাকৈ একেৰাহে 84 ঘণ্টালৈকে সাঁতুৰিব পাৰে ৱালৰাছ। ডলফিন। ডলফিনে নিজৰ মগজুৰ আধা অংশ বন্ধ কৰি জিৰণি লয়, আনহাতে আন আধা অংশ সজাগ হৈ থাকে যিকোনো সম্ভাৱ্য বিপদৰ প্ৰতি চকু ৰাখিবলৈ। এই কাম কৰাৰ লগে লগে ডলফিনে পানীৰ ওপৰত পৰি থাকিব আৰু লগিং নামেৰে জনাজাত আচৰণ কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।